নমস্কাৰ। এই 2025 বৰ্ষৰ 22 মাৰ্চ তাৰিখে ভাৰত চৰকাৰৰ পঞ্জীয়নভুক্ত এছিয়া ডিজিটেল ইউনিভাৰ্চিটিৰ তৰফৰ পৰা 22 মাৰ্চত কেলকাতাৰ কফি হাউচত কবিতাৰ বাবে PhD সন্মানটো গ্ৰহণ কৰিবগৈ লাগিব। আৰু এই যে এছিয়া ডিজিটেল ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এই অভাজনক কবিতাৰ বাবে যিটো PhD সন্মান আগবঢ়াব বিচাৰিছে, সেই বতৰাটো আজিৰ আছাম টক্স নিউজ চেনেলত প্ৰকাশিত হৈছে, প্ৰচাৰিত হৈছে। আৰু এই বতৰাটো আপোনাসৱৰ আগত অৱগত কৰিব বিচাৰিলোঁ, কিয়নো আপোনাসৱৰ আশীৰ্বাদ আৰু সঁহাৰি মই সদায় কামনা কৰোঁ। আৰু আজি 50টা বৰ্ষ কবিতাৰ সাধনা কৰি, অভিধানখন অধ্যয়ন কৰি, শব্দ সাধনা কৰি আৰু নিৰলসভাৱে 50টা বৰ্ষ কাব্যৰ জগতত খোজ পেলাই আহি বিভিন্ন বঁটা, পুৰস্কাৰ বা উপাধি পোৱাৰ পাছত এই ডক্টৰেট সন্মানটো পোৱাৰ সৌভাগ্য ঘটিছে। আৰু সেয়েহে মোৰ ভাল লগা এই বতৰাবিলাক, এই খবৰবিলাক মই আপোনাসৱৰ আগত অৱগত কৰাৰ আয়াস কৰি আহিছোঁ, কিয়নো মোৰ কবিতাৰ অনুৰক্ত আপোনাসৱ মোৰ চিৰ মনোগত আৰু মই আপোনাসৱৰ চিৰ অনুগত। সেয়েহে কবিতাৰ ক্ষেত্ৰত এই যি PhD সন্মানটো 2025 চনৰ 22 মাৰ্চত কেলকাতাৰ কফি হাউচত গ্ৰহণ কৰিম, সেই বতৰাটোকে আছাম টক্সে আজি প্ৰচাৰ কৰিছে। আৰু সেই আছাম টক্সে প্ৰচাৰ কৰা সেই বাতৰিটো মই মুখপুথিত এনেদৰে সাঁচি ৰাখিব বিচাৰিলোঁ, ফেচবুকৰ মজিয়াত এনেদৰে সাঁচি ৰাখিব বিচাৰিলোঁ, যাতে মই আপোনাসৱৰ আগত অৱগত কৰিব পাৰোঁ। আৰু আপোনাসৱৰ আশীষ আৰু শুভকামনা মই সদায় কামনা কৰিছোঁ। আৰু এনেদৰে যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ, সেয়া আপোনাসৱৰ যেন আশীৰ্বাদ কৰিব, সঁহাৰি জনাব। এই কথাকেইটাকে আপোনাসৱৰ আগত অৱগত কৰি মোৰ এই অভিব্যক্তি ইয়াতে অৱসান ঘটাইছোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ।